তিতাবৰত ট্ৰেজিক ঘটনা গোৱাত বাইক দুৰ্ঘটনাত দুই ভাতৃৰ মৃত্যু পুত্ৰ শোক সহিব নোৱাৰি চৰম পথ ললে পিতৃয়ে পহিলা বহাগৰ দিনা তিতাবৰৰ এলেঙি খাৰখোৱাত এক শোকাবহ ঘটনা গোৱাত সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰি থকা দুই ভাতৃৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে শোকত ভাগি পৰিল দৰিদ্ৰ পৰিয়ালটো ভতিজাক অচ্যুত ৰঞ্জন গগৈ আৰু পুত্ৰ পাপু আকাশৰ মৃত্যুৰ শোক সহিব নোৱাৰি চৰম পথ বাছি ললে অনিল গগৈয়ে বহাগৰ প্ৰথম দিনটোতে একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যুত হাহাকাৰ লাগিল তিতাবৰৰ এলেঙি খাৰখোৱাত আজি প্ৰায় 8 বছৰ দিন তাত তেওঁলোক আছিলে কালি কামৰ অন্তত প্ৰায় 3টামান বজাত দুইজন যুৱক এখন মটৰচাইকেল লৈ ফুৰিবলৈ যাওঁতেই মটৰচাইকেল দুৰ্ঘটনাত দুইজনৰ মৃত্যু হয় পাপু গগৈ পিতৃও পিতেকৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ আত্মহত্যা ইতিমধ্যে কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে গোৱাৰ পৰা অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ মৃতদেহ অনাৰ চিন্তাত পাৰ নোপোৱা হৈছে গাঁওবাসী ফুটা কৰি এটাও নাই পৰিয়ালটোৰ হাতত তাতে একে নিশাই পৰিয়ালটোৱে হেৰুৱাইছে তিনিজন লোকক এনে পৰিস্থিতিত অতিকৈ দৰিদ্ৰ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল মন্ত্ৰী পিজু হাজৰিকা গোৱাৰ পৰা অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ মৃতদেহ বিমানেৰে গুৱাহাটীলৈ ঘৰলৈ অনাৰ কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে দুজন যুৱকৰ মৃত্যু হৈছে গোৱাত আৰু এজনৰ দেউতাকেও আত্মহত্যা কৰিছে অত্যন্ত দুখজনক ঘটনা ঘৰত আহি কষ্ট পাইছোঁ তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ আহি খবৰ ল'লোঁ তেখেতলোকৰ মুখ্যমন্ত্ৰীৰ সহযোগত দৰিদ্ৰ পৰিয়ালটোক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস মন্ত্ৰী পিজু হাজৰিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই দুইজন যুৱকৰ যি মৃতদেহ অনাৰ ব্যৱস্থা কৰিছে অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে সেইখন ফ্লাইটতে দুইজনৰ বডি আহি পোৱাৰ কথা কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে দুইজনৰ বডি আহি উপস্থিত হ'ব গোৱাত সিকিউৰিটি গাৰ্ডৰ কাম কৰি দৰিদ্ৰ পৰিয়ালক পোহপাল দিয়া অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ মৃত্যুৰ শোক সহিব নোৱাৰি পিতৃৰ আত্মহত্যাৰ কৰুণ ঘটনাত বাকৰুদ্ধ হৈ পৰিছে তিতাবৰৰ প্ৰতিজন লোক তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তিতাবৰত ট্ৰেজিক ঘটনা গোৱাত বাইক দুৰ্ঘটনাত দুই ভাতৃৰ মৃত্যু পুত্ৰ শোক সহিব নোৱাৰি চৰম পথ ললে পিতৃয়ে পহিলা বহাগৰ দিনা তিতাবৰৰ এলেঙি খাৰখোৱাত এক শোকাবহ ঘটনা গোৱাত সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰি থকা দুই ভাতৃৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে শোকত ভাগি পৰিল দৰিদ্ৰ পৰিয়ালটো ভতিজাক অচ্যুত ৰঞ্জন গগৈ আৰু পুত্ৰ পাপু আকাশৰ মৃত্যুৰ শোক সহিব নোৱাৰি চৰম পথ বাছি ললে অনিল গগৈয়ে বহাগৰ প্ৰথম দিনটোতে একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যুত হাহাকাৰ লাগিল তিতাবৰৰ এলেঙি খাৰখোৱাত আজি প্ৰায় 8 বছৰ দিন তাত তেওঁলোক আছিলে কালি কামৰ অন্তত প্ৰায় 3টামান বজাত দুইজন যুৱক এখন মটৰচাইকেল লৈ ফুৰিবলৈ যাওঁতেই মটৰচাইকেল দুৰ্ঘটনাত দুইজনৰ মৃত্যু হয় পাপু গগৈ পিতৃও পিতেকৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ আত্মহত্যা ইতিমধ্যে কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে গোৱাৰ পৰা অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ মৃতদেহ অনাৰ চিন্তাত পাৰ নোপোৱা হৈছে গাঁওবাসী ফুটা কৰি এটাও নাই পৰিয়ালটোৰ হাতত তাতে একে নিশাই পৰিয়ালটোৱে হেৰুৱাইছে তিনিজন লোকক এনে পৰিস্থিতিত অতিকৈ দৰিদ্ৰ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল মন্ত্ৰী পিজু হাজৰিকা গোৱাৰ পৰা অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ মৃতদেহ বিমানেৰে গুৱাহাটীলৈ ঘৰলৈ অনাৰ কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে দুজন যুৱকৰ মৃত্যু হৈছে গোৱাত আৰু এজনৰ দেউতাকেও আত্মহত্যা কৰিছে অত্যন্ত দুখজনক ঘটনা ঘৰত আহি কষ্ট পাইছোঁ তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ আহি খবৰ ল'লোঁ তেখেতলোকৰ মুখ্যমন্ত্ৰীৰ সহযোগত দৰিদ্ৰ পৰিয়ালটোক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস মন্ত্ৰী পিজু হাজৰিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই দুইজন যুৱকৰ যি মৃতদেহ অনাৰ ব্যৱস্থা কৰিছে অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে সেইখন ফ্লাইটতে দুইজনৰ বডি আহি পোৱাৰ কথা কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে দুইজনৰ বডি আহি উপস্থিত হ'ব
গোৱাত ছিকিউৰিটি গাৰ্ডৰ কাম কৰি দৰিদ্ৰ পৰিয়ালক পোহপাল দিয়া অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ মৃত্যুৰ শোক সহিব নোৱাৰি পিতৃৰ আত্মহত্যাৰ কৰুণ ঘটনাত বাকৰুদ্ধ হৈ পৰিছে তিতাবৰৰ প্ৰতিজন লোক। তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।